Hello everyone. আজি বনাব লৈছো আচাৰ। এদিনা আমলখি বনাইছিলো যে আমলখিৰ আচাৰখিনি হ'ল দেখাইছো ৰব। বনাই মেলি থৈ দিছো। এয়া আমলখি এইখিনি এয়া আমলখি আচাৰখিনি বনাই থৈ দিছো। এতিয়া বনাবলৈ লৈছো। আজি জলকীয়া আচাৰ বনাবলৈ লৈছো আৰু তাৰ কাৰণে এয়া তেল গৰম কৰি থৈছো। এইফালে তেল গৰম কৰি এতিয়া অলপমান ঠাণ্ডা হ'ল আৰু তাৰ পিছতে এইফালে এয়া জলকীয়া কণ জলকীয়া আৰু এয়া সৰিয়হ পিচি এনেদৰে থৈ দিছো। এইবোৰ কণ জলকীয়া আৰু সৰিয়হ এয়া কণ জলকীয়া আচাৰ। কেতিয়াবা হঠাতে জলকীয়া নোহোৱা হৈ যায়, তেতিয়া নোহোৱা দিনত খাবলৈ হয় আৰু অকণমান আচাৰ হ'লে মানে ভাতকেইটা পেটলৈ যায়, নহয়নে বাৰু? সেয়েহে এতিয়া তেলখিনি ঠাণ্ডা হ'ব, তাৰপিছত মই ইয়াতে জলকীয়াৰ বৈয়ামটো ঢালি দিম আৰু এয়া এনেকেই আচাৰ বনাবলৈ লৈছোঁ আৰু। ঠিক আছে, আজিৰ ভিডিঅ'টো ইমানেই। মোৰ ভিডিঅ'সমূহ যদি আপোনালোকে চাই ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে আজিলৈ আহোঁ, নেক্সট ভিডিঅ'লৈ পুনৰ লগ পাম। বাই বাই।